মৃত্যু এক চিৰন্তন সত্য। আমি সকলোৱে এদিন হ'লেও এদিন মৃত্যুক সাৱটি ল'বই লাগিব। এয়া প্ৰকৃতি নিয়ম। কিন্তু এনেদৰে হঠাৎ কাৰোবাৰ মৃত্যু হ'লে আকস্মিকভাৱে কোনেও হয়তো সহজে মানি ল'ব নোৱাৰে। পুৱাই এটা অত্যন্ত দুখজনক খবৰ আহি পৰিছে। নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল দি লৈ যোৱাৰ গাড়ীখন যোৱা নিশাৰ তামোলপুৰৰ নোৰাঘাটত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাটিত থিতাতেই নিহত হৈ দলটিৰ মূল বিহুৱতী গায়িকাৰ তথা অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকাৰ নিশামণি হালৈ। প্ৰয়াতৰ নিশামণি হালৈ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। সঁচাকৈ এক হৃদয় বিদাৰক অতি দুখজনক কথা। উল্লেখ্য যে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ থকাৰ দলটি কেইবাজনো সদস্যৰ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। নিশামণি হালৈ এগৰাকী খুব সুন্দৰ গায়িকাৰ বিহুৱতী, লগতে এগৰাকী সুন্দৰ জনপ্ৰিয় নাম থকাৰ পাঠিকা আছিল নাগাৰা নামৰ। কিন্তু ইমান কম বয়সতে আমাৰ সকলোকে এৰি থৈ যাব বুলি হয়তো কোনেও সপোনতো কল্পনাই কৰিব পৰা নাছিল। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ নিশামণি হালৈ বয়স আছিল মাত্ৰ 25 বছৰ। মালবাহী টাকৰি হোৱাৰ সংঘৰ্ষৰ ফলত আন 11জন গুৰুতৰভাৱে আহত হৈ আছে। উল্লেখযোগ্য যে 5জনৰ অৱস্থা সংকটজনক আৰু এওঁলোক গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। অনুষ্ঠান পৰিৱেশন কৰি ঘৰমৰ হৈছিল বিহু দলটি। কিন্তু কোনে জানে কাল অমানিশাই যে এনেদৰে এগৰাকী প্ৰতিভাসম্পন্ন অতি কম বয়সীয়া যুৱতীক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে লৈ যাব। এই ভিডিঅ'টো যিমান পাৰি সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এইগৰাকী নিশামণি হালৈ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। সঁচাকৈ মৃত্যু এক চিৰন্তন সত্য। আজি জীয়াই আছোঁ, কাইলৈ বা কিছু সময় পিছত কি ঘটনাৰ সংঘটিত হ'ব পাৰে কোনে হয়তো নাজানে। সঁচাকৈ অতি দুখ লগা হৃদয় বিদাৰক। এইগৰাকী অতি কম বয়সীয়া যুৱতী এগৰাকী সু গায়িকাৰ নাগাৰা নামৰ পাঠিক, লগতে অসমৰ নাম উজ্বলাই তোলাৰ এগৰাকী খুব সুন্দৰ বিহুৱতী আছিল। এক হৃদয় বিদাৰক এক ভয়ংকৰ পুৱাই এই খবৰটো পাই এতিয়া সমগ্ৰ অসমবাসীয়ে কান্দোনত ভাগি পৰিছে। তেওঁ বিদেশী আত্মাৰ শান্তি কামনা কৰি যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক।